দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাকিনী আয় মঙ্গলকারিণী। মা দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাহিনী আয় মঙ্গলকারিণী। সুৰক্ষী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। শৰৎ কালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। শৰৎ কালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। নিয়ৰ জন্মৰ আৰু জোনাক জন্মল, দশো দিশে পৰিৱেশ আনন্দতি গল। সুৰক্ষী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। এই সময়ত দেৱলোকত হ'ল হাহাকাৰ, ভবা কথা নহ'ল সিদ্ধি মা উমাৰ। অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ, হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন। এই সময়ত দেৱলোকত হ'ল হাহাকাৰ, অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ। ভবা কথা নহ'ল সিদ্ধি মা উমাৰ, ক্ষণ হ'ল ধৰিবলে ৰূপ সংহাৰ। বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া, সংকট সময়ে মাতৃ ৰাখা মহামায়া। সুৰক্ষী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। মহিষাসুৰ আছিলে অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ, মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ। মহিষাসুৰ আছিল অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষে নানা ৰূপ কৰে ধাৰণ, সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ। সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ, অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ। উৰসী হৈ আয়ে শিৱক বৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত,
দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ ক্ৰোধান্বিত হল বিষ্ণু আৰু জটাধাৰী অসুৰ বধি হোম ক্ষান্ত দেৱলোক উদ্ধাৰী সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে দুর্গা মহামায়া আয় গোসানী দুর্গতি নাকিনী আয় মঙ্গলকারিণী মা দুর্গা মহামায়া আয় গোসানী দুর্গতি নাহিনী আয় মঙ্গলকারিণী পুরখী হৈ আয়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে সেই মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা সেই মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা তাৰ পৰাই সৃষ্টি হল জ্যোতিৰ্ময়ী নাৰী তেওঁৱেই হল মা চণ্ডী মহিষমৰ্দিনী পুৰখী হৈ আয়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে পূৰ্বধীবৰ মন বান্ধে দেৱগণে সুসজ্জিত কৰি তোলে মহাচণ্ডী মহাদেৱে ফুল দিলে আই ভগৱতী বিষ্ণুৱে দিলে চক্ৰ বৰুণে দিলে শংখ অপূৰ্বধীবৰ মন বান্ধে দেৱগণে সুসজ্জিত কৰি তোলে মহাচণ্ডী মহাদেৱে ফুল দিলে আই ভগৱতী বিষ্ণু দিলে চক্ৰ বৰুণে